এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমাৰ যিখিনি বিটিআৰৰ কাৰণে পঢ়ি থকা কেণ্ডিডেট আছিলে আপোনালোকে গমে পায় এটা ইন্ট্ৰডাক্টৰী ক্লাছ হৈ গৈছে আৰু ইন্ট্ৰডাক্টৰী ক্লাছটোত মই 30টা মান এমচিকিউ আনিছিলো সেই গোটেইখিনি উইথ আনসাৰ্স মই দিছো আপোনালোকক আৰু গতিকে আজিও তেনেকুৱা আকৌ 30টা কুৱেশ্যন আনিছো যিখিনি মিক্সড হৈ আছে গোটেইকেইটা কেটেগৰীৰ পৰা তাৰে পিছত আমি এটা কেটেগৰী এক্সট্ৰাকে পঢ়িম আৰু এপত আমি অলৰেডি আৰম্ভ কৰিছো আমাৰ পেইড কোৰ্চত যদিহে আপোনালোকে লৈছে তেতিয়াহ'লে গম পায় যে আমি প্ৰেপজিশ্যনৰ পৰা আৰম্ভ কৰিছো যিমানকেইটা কেটেগৰী আছে গোটেইখিনি যাম আৰু তাৰে বাহিৰে যিখিনি আছে আপোনালোকে ইউটিউবতো চাব পাৰিব ক্লাছখিনি যিখিনি প্ৰেক্টিছৰ কাৰণে সুবিধা হ'ব আৰু আজিৰ ক্লাছত বিশেষকৈ আমি আকৌ তেনেকুৱা 30টা কুৱেশ্যন আনিছো যিখিনি আগৰ ক্লাছত ডিছকাছ কৰাৰ লগত চিমিলাৰ ঠিক আছে অলপ বেলেগ হ'ব আগৰ ক্লাছতকৈ কিন্তু মেথডটো একে নিচিনা হ'ব গতিকে আপোনালোকে এইটো ক্লাছ কৰিও কিছু লাভান্বিত হ'ব পাৰিব বুলি মই আশা ৰাখিছো গতিকে দেৰি নকৰো ক্লাছটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো কিছু কুৱেশ্যনছ আমি এমচিকিউজ কিছু প্ৰেক্টিছ কৰি আছো বিটিআৰৰ আপোনালোকৰ গ্ৰেড 3-4 এক্সাম বিলাকৰ কাৰণে আৰু আজি পাৰ্ট 1 আমি সানমিহলি কিছু প্ৰশ্ন লৈ আনিছো আৰু আমি দেৰি নকৰো প্ৰশ্নৰ ফালে যাম এতিয়া চিধা প্ৰথমতে আমাৰ কি আহিছে সিনোনিমৰ কোৱেশ্চন এটা আহিছে হোৱাট ইজ দা সিনোনিম অফ দা ওয়ার্ড ব্রিফ ব্রিফ মানে হৈছে চমু চমু নাইবা যথাযথ চমু নাইবা যথাযথ যেতিয়া কিবা এটা বস্তু চমুকে বা যথাযথ ভাবে কৰা হয় কোৱা হয় হেতুকে কি বুলি কয় ব্রিফ বুলি কয় ব্রিফ ঠিক আছে শর্ট আছে লং আছে ওয়াইড আছে হেভি আছে হেভি মানে তো কি হেভি মানে হৈছে গধুৰ যেটো বস্তু বেছি ওজন আছে ওয়াইড মানে হৈছে বহল যেটো বস্তু বহল ক্ৰিকেটত যে এনেকে দিয়ে ওয়াইড বল কিয় তাৰমানে বহল ওয়াইড মানে লং মানে হৈছে দীঘলীয়া আৰু শর্ট মানে হৈছে চমু বা চুটি সো আমি কোনটো চুজ কৰিম এন্টোনিম অফ the word brief is short অপশন এ হৈ যাব আমাৰ শুদ্ধ উত্তৰ আই থিংক এখিনি আপোনালোকে ঠিকে বুজিছে চাগে ইয়াতে অসুবিধা একো নাই আমি নেক্সট কোৱেশ্চনৰ ফালে যাম কি দিয়া আছে নেক্সট এটা ওয়ার্ড দিছে চুজ দি এন্টোনিম অফ দা ওয়ার্ড জেনারাস জেনারাস মানে আমি জানো মৰমীয়াল দয়ালু ঠিক আছে দয়াশীল বুলি ক'ব পাৰো আমি দয়াশীল বুলি ক'ব পাৰো বা জেনারাস কাইন্ড ৰাইট গতিকে জেনারাসৰ আমাক কি লাগে এন্টোনিম লাগে এন্টোনিম হলে কি হ'ব কাইন্ডটো ইয়াতে দিয়া আছিলে কিন্তু মন কৰিবলগীয়া কথা ইয়াতে আমাক কি বিচাৰিছে এন্টোনিম বিচাৰিছে এন্টোনিম বিচাৰিলে আমি কাইন্ডত ঠিক কৰিব নোৱাৰো এটো কি হৈ যাব ভুল হৈ যাব কাৰণ কাইন্ডটো ইয়াৰে সিনোনিম ৰাইট আৰু কি কি আছে থটফুল আছে কেয়াৰিং আছে আৰু সেলফিশ আছে চাওক কেয়াৰিংটো কিছু ক্ষেত্ৰত কি হ'ব কাইন্ডৰ লগত কিছু ক্ষেত্ৰত সিমিলাৰ হৈ যায় গতিকে ইয়াকো আমি কাটিম থটফুল মানে হৈছে যাৰ বহুত চিন্তা আছে মনত কিন্তু আমাক চিন্তা ভাৱনাৰ কথাটো কোৱা নাই মানুহটোৰ কিহৰ কথা কৈছে মানুহটোৰ স্বভাৱ চৰিত্ৰৰ কথা কৈছে সো থটফুলটো কি থটফুলটো কাইন্ডনেস বা জেনাৰসিটিৰ লগত কোনো লিংক নাই থটফুল মানুহ এটা হ'ব পাৰে যেতিয়া হলো ৰাইট থটফুল মানে হৈছে চিন্তাক্লিষ্ট আৰু সেলফিশটো হৈ যাব ইয়াৰে অপোজিট বা এন্টোনিম কিহৰ কাৰণে সেলফিশ মানুহ এজন আনৰ প্ৰতি সদয় নহয় বা আনক হেল্প নকৰে কিন্তু কাইন্ড বা জেনাৰাস মানুহ এজনে হেল্প কৰে ৰাইট সো সেলফিশটো হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ অপশন এ উইল বি ইয়োৰ আনসাৰ ঠিক আছে এখিনিলৈকে আই হোপ আটাই বুজিছে তাৰে পিছৰ কোৱেশ্চনটো যদি চাও আমি Number 3, fill in the blank. কি কৰা আছে the baby is afraid dash loud noises এটা preposition লাগে আমাক right এটো কিহৰ question prepositioner question prepositioner এটা question loud noises মানে হুলস্থুল বেছি ডাঙৰ যদি হুলস্থুল হয় সৰু কেঁচুৱাটোৱে তাকে ভয় কৰে obviously ভয় কৰিব ডাঙৰ যদি হুলস্থুল হয় এতিয়া afraid হলে at from of with কোনটো হ'ব afraid হলে কেতিয়াও at আৰু with নহয় এটো কথা মনত ৰাখিব afraid from হ'ব পাৰে বা afraid of হ'ব পাৰে right এটো কি হ'ব from নহয় afraid ৰ লগত কি হয় afraid ৰ লগত of লগ হয় ঠিক আছে the baby is afraid of loud noises ইফালে জি থাকিব পাৰে loud noises থাকিব পাৰে হৰ্ন থাকিব পাৰে তাৰ পিছত কি থাকিব পাৰে স্পাইডাৰ্স থাকিব পাৰে যিয়ে নাথাকক afraid থাকিলে সদায় কি হ'ব ইয়াৰ পিছত অবে হ'ব এটো কথা মনত ৰাখিব সো অপশন সি will be your correct answer হৈ গল prepositioner এনেকুৱা কিছুমান বস্তু আছে মন কৰিবলগীয়া এই বস্তুখিনি যিমানে মন কৰি গৈ থাকিম আমাৰ without any difficulty আমি we shall be able to solve the questions ঠিক আছে number 4 কি দিয়া আছে identify the part of speech of the underlined word এটা word দিয়া আছে he silently entered the room ইয়াতে কি হয় the room টো এটা object এটা noun right enter টো হৈছে কি এটো হৈছে noun এটো হৈছে verb তাৰপিছত he টো কি এটো হৈছে subject right
আৰু লগতে হিটো এটা কি হিটো এটা pronoun এইটো এটা pronoun এতিয়া সাইলেন্টলিটো কি হ'ব আমাক লাগে এটা বস্তু চাও যে এন্টাৰ কৰাটো যদি verb হয় এন্টাৰ কৰাটো যদি verb হয় ইয়াক কি কৰিছে ভাৰ্বটোক সাইলেন্টলি কি কৰিছে সাইলেন্টলিয়ে মডিফাই কৰিছে যেতিয়া ভাৰ্ব এটাক মডিফাই কৰে তেতিয়া কি হয় মনত ৰাখিব ভাৰ্বক মডিফাই কৰিলে এডভাৰ্ব মানে যিয়ে ভাৰ্বত কিবা এটা বস্তু এড কৰি দিব সিয়ে এডভাৰ্ব ঠিক আছে আৰু যদি এড নাই কৰা যদি নাউনক কোৱালিফাই কৰিছে তেতিয়াহ'লে সি এডজেক্টিভ ইয়াতে কি হৈছে এন্টাৰটো এটা ভাৰ্ব তাক কি কৰিছে মডিফাই কৰিছে যে সি কেনেকে সোমাল মনে মনে নীৰৱ ভাৱে ৰুমটোত সোমাই গ'ল একদম নীৰৱ নিস্তব্ধ ভাৱে গতিকে সাইলেন্ট কি হৈ যাব ইয়াতে এটা এডভাৰ্ব হৈ যাব ঠিক আছে অপচন বি টো হ'ব আমাৰ শুদ্ধ উত্তৰ সাইলেন্টলিটো কি এডভাৰ্ব এনেকে আমি চুজ কৰিব লাগিব আকৌ যদি নাউন এটাৰ কোৱালিটি এটা কয় বোলে ল'ৰাটো ভাল বা বেয়া সেই ভাল বা বেয়া বোলা যিটো গুণ আছে সেইটো এটা কি সেইটো এডজেক্টিভ ঠিক আছে গতিকে এডজেক্টিভ আৰু এডভাৰ্বৰ মাজৰ ইমানখিনিয়ে ডিফাৰেন্স আমি নেক্সট কুৱেশ্যনৰ ফালে যাম এতিয়া নেক্সট কুৱেশ্যনত কি কৰিছে চুজ দ্য সেন্টেন্স উইথ কাৰেক্ট সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট ইয়াতে কোনটোত কাৰেক্ট সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট আছে চুজ কৰিব দিছে কেইবাটাও সেন্টেন্স দিছে চাৰিটা অপচনত চাৰিটা বেলেগ বেলেগ সেন্টেন্স আছে যিটো কাৰেক্ট হয় সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট মতে সেইটো আমি চুজ কৰিব লাগিব দ্য টিম প্লে ৱেল টুগেডাৰ ৰাইট টিম বুলি ক'লে কি কালেক্টিভ নাউন এটা কালেক্টিভ নাউন যে প্লেয়াৰ্ছৰ এটা টিম থাকে প্লেয়াৰ্ছ বহুত কেইটা আছে প্লুৰেল নাম্বাৰ কিন্তু যেতিয়া এটা টিম হৈ যায় কালেক্টিভ নাউন হৈ যায় টিমটো কি সিঙ্গুলাৰ টিমটো সিঙ্গুলাৰ তেতিয়া হলে কি হ'ব দ্য টিম প্লে প্লে হ'বনে নহ'ব কি হ'ব প্লেজ হ'ব লাগিছিলে শেষত এছ এটা বহিব লাগিছিল কিয় কাৰণ ই এটা কালেক্টিভ নাউন হৈ গ'ল কালেক্টিভ নাউন হোৱা মাত্ৰকে সি সিঙ্গুলাৰ নাম্বাৰ টিম অফ প্লেয়াৰ্ছ প্লেয়াৰবোৰ প্লুৰেল বহুত প্লেয়াৰ থাকিব পাৰে 100টাও প্লেয়াৰ থাকিব পাৰে এটা টিমত কিন্তু এটা টিম বুলি কোৱা মাত্ৰকে এটা অৰ্থাৎ ই এটা সিঙ্গুলাৰ ৰাইট গতিকে কি ৱেল টুগেডাৰ বা যিয়ে নাথাকক প্লেজ হ'ব লাগিছিলে গতিকে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট ইয়াতে অপচন এ টোত কাৰেক্ট নহয় তাৰপিছত দিছে দ্য প্লেয়াৰ্ছ প্লে ৱেল এতিয়া আকৌ প্লেয়াৰ্ছ কেইটা গাইগুটীয়াকে কৈছে কিন্তু প্লেয়াৰ্ছ বুলি কোৱা মাত্ৰকে কি হ'ল প্লুৰেল নাম্বাৰ হৈ গ'ল যিহেতু এছ এটা লাগি আছে প্লেয়াৰ্ছ বুলি কোৱা মাত্ৰকে সি প্লুৰেল নাম্বাৰ হৈ গ'ল গতিকে সি কি গাইগুটীয়া হৈ থকা নাই যদিহে সি প্লুৰেল নাম্বাৰ তেতিয়াহ'লে ইয়াতে ভাৰ্বৰ শেষত যিটো এছ দিয়া হৈছে এইটো অহেতুক এইটো যদি মিছাকে দিয়া আছে তেতিয়াহ'লে এইটো এগ্ৰিমেন্ট কাৰেক্ট নহয় তাৰপিছত কি দিছে দ্য টিম প্লেজ ৱেল আছে আৰু দ্য প্লেয়াৰ প্লে ৱেল আছে ৰাইট প্লেয়াৰ হলে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'ব তেতিয়াতো প্লে হ'ব নোৱাৰে তেতিয়া কি হ'ব লাগিছিল প্লেজ ৱেল হ'ব লাগিছিল গতিকে এইটো ভুল কিন্তু এইটো শুদ্ধ হ'ব দ্য টিম প্লেজ ৱেল বুলি যেতিয়া কয় এইটো এগ্ৰিমেন্ট শুদ্ধ কাৰণ দ্য টিমটো এটা কালেক্টিভ নাউন হোৱা মাত্ৰকে সি হৈ গ'ল আপোনাৰ সিঙ্গুলাৰ নাউন আৰু সিঙ্গুলাৰ নাম্বাৰৰ লগত সদায় যিটো ভাৰ্ব বহে তাৰ শেষত এটা এছ বহাটো স্বাভাৱিক কথা গতিকে চিত যিটো এগ্ৰিমেন্ট দিয়া আছে কাৰেক্ট সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট এইটোহে হয় ঠিক আছে ইয়াৰে পিছৰ সেন্টেন্সটো ফালে যাম আমি নম্বৰ 6 ৰ ফালে আহিছো কি দিয়া আছে fill in the blank he has been working here that's 5 years ইয়াতে এটা টাইম পিৰিয়ডৰ কথা কৈছে আমাক অনলি কি দিব দিছে টাইম পিৰিয়ড দিব দিছে ইয়াতে ফ্ৰম বা অন নহয় কিহৰ কাৰণে নহয় কিমান সময় ধৰি বা কিমান সময়ৰ পৰা এটা বস্তু হৈ আছে ৰাইট এতিয়া 5 ইয়াৰ্সটো এটা কি 5 ইয়াৰ্সটো পইণ্ট অফ টাইম হয় জানো নহয় ই এটা কি পিৰিয়ড অফ টাইম যেতিয়া পইণ্ট অফ টাইম দিয়া নাথাকিব পিৰিয়ড অফ টাইম দিয়া থাকিব তেতিয়া আমি কি কৰিম পিৰিয়ড অফ টাইম দিয়া থাকিলে আমি ফ্ৰম ব্যৱহাৰ কৰিব নোৱাৰো বা সিন্স ব্যৱহাৰ কৰিব নোৱাৰো তেতিয়া আমি ফৰ ব্যৱহাৰ কৰিব লাগিব কি ব্যৱহাৰ কৰিম ফৰ কিয় কাৰণ 5 বছৰ ধৰি তাৰ কামখিনি এতিয়ালে 5 বছৰ ধৰি চলি আছে ৰাইট আমি মানে এইটো গম পাইছো the period he has been working সেইটো আমি গম পাইছো কিন্তু আমি নাজানো যে সেই পিৰিয়ডটো কেতিয়াৰ পৰা আৰম্ভ হৈছে 5 বছৰ বুলি কৈছে কিন্তু এঘাৰ কথা যদি 2020 চনত কৈ আছে দ্যাট মিন্স 2015 ৰ পৰা আৰু আমি এইটো নাজানো যে 2015 কোনটো পইণ্টৰ পৰা 2015 মাৰ্চৰ ইমান তাৰিখৰ পৰা বা 2020 মাৰ্চৰ ইমান তাৰিখলৈকে আমি তাৰিখ নাজানো পইণ্টটো নাজানো যে সি ইমান বজাৰ পৰা কাম কৰি আছে we don't know the point of time but আমি এইটো জানো যে সি কাম কৰি থকা এপ্ৰক্সিমেটলি কিমান হ'ল 5 বছৰ হ'ল তেতিয়া পইণ্ট অফ টাইমৰ বিষয়ে নকৈ পেলাই যেতিয়া পিৰিয়ড অফ টাইম দিয়া থাকিব তেতিয়া আমি ফৰ ব্যৱহাৰ কৰিব লাগিব ইয়াতে কি ব্যৱহাৰ কৰিম ফৰ ঠিক আছে আৰু কি আছে চাই যাও আৰু নেক্সট ডে আছে নম্বৰ 7 চুজ দ্য সিনোনিম অফ ফেমাস ফেমাস মানে কি ফেমাস মানে খ্যাত যাক জানে মানুহ বিখ্যাত বা খ্যাত আমাক কি লাগে সিনোনিম লাগে
চিনোনিম মানে একে অৰ্থ বুজোৱা আননোন আছে পপুলাৰ আছে হিডেন আৰু ইউজুৱেল আছে ইউজুৱেল মানে কি জানানে ইউজুৱেল মানে সচৰাচৰ হোৱা সচৰাচৰ বহুত বস্তু হৈ থাকে বোলে মোৰ এইটো হেবিট ইউজুৱেল যে মই বোলে ভাত খাই উঠি কি কৰো দুটামান খোজ কাঢ়ো বা ভাত খাই উঠি মই তামোল এখন খাওঁ সেইটো মোৰ হেবিট এটা সেইটো ইউজুৱেল কিন্তু ইউজুৱেল বস্তুটো ফেমাছ নহয় ফেমাছ মানে কি বিখ্যাত হ'ব লাগিব চ' ইউজুৱেল নহয় হিডেন মানে কি লুকাই থাকিলে কেনেকে ফেমাছ হ'ব নহয় পপুলাৰ মানে হ'ল ফেমাছ পপুলাৰ মানে ফেমাছ একচুৱেলি নহয় পপুলাৰ আৰু জনপ্ৰিয়ৰ মাজত জনপ্ৰিয় আৰু বিখ্যাতৰ মাজত অলপ কি আছে জনপ্ৰিয় মানে মানুহে জানে আৰু মানুহে ভালো পায় এডমায়াৰো কৰে আৰু বিখ্যাত মানে হৈছে জাষ্ট নন টু দ্য পিপল গতিকে আননোন টু একজেক্টলি ইয়াৰে এন্টনিম হৈ যায় ফেমাছৰ এন্টনিম কি হৈ যায় আননোন বা হিডেনো হৈ যাব পাৰে চ' এইটো পপুলাৰটো কি হ'ব চিনোনিম হ'ব ইয়াতে হ'ল এইটো হ'ল আমাৰ অপশ্যন বি কুৱেশ্যন নম্বৰ 7ৰ আনসাৰ তাৰে পিছৰ কুৱেশ্যনটো যদি আমি চাওঁ এতিয়া চাওক আইডেন্টিফাই দ্য কাৰেক্ট প্ৰেপজিশ্যন হি ইনচিষ্টেড দ্যাটছ গোয়িং টু দ্য পাৰ্টি পাৰ্টিলে যোৱা কথাটো ইনচিষ্ট কৰিলে বুলি কৈছে আৰু কি হয় ইনচিষ্ট কৰাৰ ক্ষেত্ৰত বা সাজেষ্ট কৰাৰ ক্ষেত্ৰত কি হয় আমি অন ব্যৱহাৰ কৰো গতিকে ইনচিষ্ট থাকিলে মনত ৰাখিব এইটো ইফালে অন হ'ব আৰু যদি ইনচিষ্টৰ পিছত এটা বেলেগ বাক্য বহে যে মই তালৈ যোৱাটো ইনচিষ্ট কৰিছিল মই তালৈ যোৱাটো সাজেষ্ট কৰিছিল তেনেকুৱা ক্ষেত্ৰত কি কৰা যায় তেতিয়া সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টটো কাৰেক্ট ভাৰ্ব এগ্ৰিমেন্টটো ফলো নহয় তেতিয়া যিটো ভাৰ্বটো ৰ ফৰ্মত আছে তাৰ ৰ বা বেসিক ফৰ্মটোতে বহি যায় সেই বিষয়েও মই কম আপোনালোকক সেই বিষয়েও কথা পাতিম কিন্তু এজ অফ নাও ইনচিষ্ট থাকিলে কি হ'ব অন হ'ব এইটো মনত ৰাখিব অপশ্যন সি উইল বি দা কাৰেক্ট আনসাৰ হি ইনচিষ্টেড অন গোয়িং টু দা পাৰ্টি মানে পাৰ্টিত যাবলৈ ইনচিষ্ট কৰিছিল যে পাৰ্টিত যোৱাটো ভাল যোৱা উচিত সেই বুলি কৈছিল ঠিক আছে তাৰে পিছৰ কুৱেশ্যনটো ফালে যাও নম্বৰ 9 চুজ দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড এটা স্পেলিং টেষ্ট আহি গ'ল আমাৰ ইয়াতে অকেজন ৱৰ্ডটো কোনটো কাৰেক্ট স্পেলিং হয় আমাক বিচাৰিব দিছে ৰাইট এতিয়া অকেজনত কি হয় ডাবল চি থাকে অ ডাবল চি থাকে আপোনালোকে গমেই পায় অ ডাবল চি ক'ত আছে ইয়াতে নাই চ' যিটোত নাই অপশ্যন বি আৰু ডি ইয়াতে নাই এটা কাটিয়ে দিয়ক চিধা অকেজনত কি থাকে এছ চিংগল থাকে নে ডাবল থাকে এছ ডাবল নাথাকে এছ চিংগল থাকে গতিকে ডাবল যিটো দিয়া আছে এইটো কাটা যাব কোনটো থাকিলে এইটো শুদ্ধ অকেজন অ ডাবল চি এ এছ আই অ এন এইটো স্পেলিং হ'ল এনেকে আমি স্পেলিঙো মনত ৰাখিম কিছু আৰু স্পেলিং টেষ্টটো এটা ইম্পৰ্টেণ্ট পাৰ্ট আপোনালোকৰ আগৰ যিখন পেপাৰ আছিলে মই ইয়াৰ আগৰ ক্লাছটোত যিটো ডিছকাছ কৰিছিলো স্পেলিং টেষ্ট কেইবাটাও আহিছে দুটা তিনিটামান আহিছে ৰাইট গতিকে স্পেলিং বিলাক চাই যাব বহুতো স্পেলিং আছে স্পেলিং আমি চাইটো শেষ কৰিব নোৱাৰো কিমান ৱৰ্ড আছে কিন্তু মনোযোগ দিলে কি হ'ব যিখিনি পচিবল বা যিখিনি প্ৰবেবল কুৱেশ্যনছ বা প্ৰবেবল এনেকুৱা আহিব পৰা স্পেলিং আছে কিছু হ'লেও মনত পাব ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাম এতিয়া নম্বৰ 10 কি দিয়া আছে স্পটি এৰ'ৰ দি এনজয়ছ দ্য কনচাৰ্ট এভৰি উইকেণ্ড ইয়াতে ক'ৰবাত ভুল আছে নেকি নাই কনচাৰ্টত ভুল আছে নেকি নাই এখনেই কনচাৰ্ট হয় আৰু চব উইকেণ্ডত হয় আমি গম পালো ডেটো কি ডেটো এটা প্লুৰেল নাম্বাৰ ৰাইট থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ আৰু যেতিয়া প্লুৰেল নাম্বাৰ দিয়া থাকে ইয়াতে ভাৰ্বৰ শেষত এছ বহুৱাটো জৰুৰী নে নহয় আমাক ভাৰ্বৰ শেষত এছ তেতিয়া নালাগে যদি ভাৰ্বৰ শেষত এছ দিব লাগে তেতিয়া ই কি হ'ব লাগিছিলে ই সিংগুলাৰ নাম্বাৰ হ'ব লাগিছিলে থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হ'ব লাগিছিলে কিন্তু এইটো নহয় গতিকে ভুলটো ক'ত আছে এনজয়ছ হ'ব নোৱাৰে কি হ'ব লাগিব এনজয় হ'ব লাগিব কি হ'ব লাগিব দে এনজয় দ্য কনচাৰ্ট এভৰি উইকেণ্ড হ'ব লাগিব চ' ভুলটো ক'ত আছে এনজয়ছ অৰ্থাৎ অপশ্যন বি টোত আছে ভুল আমি এনেকে স্পট কৰিম এৰৰ্ছ বিলাক ঠিক আছে তাৰে পিছৰ কুৱেশ্যনটো ফালে যাম নম্বৰ 11 কি দিয়া আছে চাওক fill in the blank he was late dash he missed the bus yes আমাক এইটো কি দিছে sentence completion এটা দিছে যে আমি ইয়াতে কি বহুৱাম আমাৰ structure word টো কি হ'ব এইখিনি কি হয় structure word মানে দুইটা ক্লজ চাওক he was late এটা ক্লজ গম পালো he missed the bus আন এটা ক্লজ এইটো কি হয় এইটো তাৰে যিটো আগত হৈ যোৱা ঘটনা আগতে হৈ যোৱা ঘটনাটোৰ ই এটা কি বুলি ক'ম এইটো কনচিকুৱেঞ্চ যেতিয়া কনচিকুৱেঞ্চ এটা হ'ব সেইটো কিহত পৰে কজ এণ্ড ইফেক্ট আপোনালোকে ষ্ট্ৰাকচাৰ ৱৰ্ডখিনিৰ কথা চাগে গমেই পাইছে চেণ্টেন্স কমপ্লিশ্যনৰ ক্লাছ হওঁতে আৰু যদি ক্লাছ কেইটা চোৱা নাই তেতিয়াহ'লে চাব আমাৰ ইউটিউব চেনেলটোতে আছে চেণ্টেন্স কমপ্লিশ্যন ইমন ছাৰ বা কুইপাঠ বুলি চাৰ্চ কৰিলে ধুনীয়াকে ওলাই যাব ঠিক আছে চেণ্টেন্স কমপ্লিশ্যনত আমি কি কৰো কিছুমান ষ্ট্ৰাকচাৰ ৱৰ্ড থাকে মাজত যিটো কনজাংচন বহিব এইটো ষ্ট্ৰাকচাৰ ৱৰ্ড বুলি কয় আৰু ষ্ট্ৰাকচাৰ ৱৰ্ডটোৱে ডিক্টেট কৰে যে পিছৰ ক্লজটো কেনেকুৱা হ'ব নাইবা কেতিয়াবা পিছৰ ক্লজটো চাই উঠি আমি কি কৰিবলগীয়া হৈ যায় যে ষ্ট্ৰাকচাৰ ৱৰ্ডটো কোনটো আছিল বা কোনটো হ'ব লাগিছিল আমি তেতিয়া ডিচাইড কৰিব লাগিব পিছৰ খিনি চাওক হি ৱাজ লেট তাৰ দেৰি হৈছিল গতিকে সি কি কৰিলে বাছখন মিছ কৰিলে কজ এণ্ড ইফেক্ট এটাৰ কাৰণে আনটো হ'ল তাৰমানে
এইটো হৈছে কজ, হি ৱাজ লেট টু কজ, আৰু ইফেক্টটো কি যে হি মিছ দ্য বাছ। গতিকে কি হ'ব, বিকজ হ'ব পাৰে, বিকজ নহয়, বিকজ হলে কি হ'ব লাগিব, উল্টা হ'ব। তাৰমানে আগতে ইফেক্টটো দি উঠি যদি পিছত কজ দিয়ে তেতিয়াহে বিকজ হ'ব। চ' ইয়াতে কি হ'ব, চ' হ'ব। চ' মানে কি, গতিকে। বাট আৰু এন নহয়, বাট হ'ব কেতিয়া, যেতিয়া কন্ট্ৰাষ্টিং হেৰি থাকিব। এনটোৱে কি কৰিব, চাপৰ্টিং যদি ৱৰ্ড থাকে তেতিয়া এন হ'ব। কিন্তু ইয়াতে কি কৰা আছে, কজ এণ্ড ইফেক্ট দিয়া আছে। হি ৱাজ লেট চ' হি মিছ দ্য বাছ। বাছখন কিয় মিছ কৰিলে আল্টিমেটলি, কাৰণ তাৰ দেৰি হৈছিল। যে পিছত যিখিনি বস্তু হ'ল, আগতে হৈ যোৱাখিনিৰ কনচিকুৱেঞ্চ এইখিনি। চ' এইটো কজ এণ্ড ইফেক্ট, আৰু ইয়াতে আমি চ' ব্যৱহাৰ কৰিম। অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 11। ঠিক আছে, তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম। কি দিয়া আছে, নম্বৰ 12, চুজ দ্য কাৰেক্ট ৱৰ্ড, শ্বি ইজ ডেশ বিউটিফুল টু বি ইগনৰ্ড। আমাক এটা লাগে, কি লাগে, এজ টু আছে, চ' আছে, মাচ আৰু এজ আমি কাটিয়ে দিব পাৰো। কিহৰ কাৰণে, যে তাই ইমানেই ধুনীয়া যে তাইক ইগনৰ কৰিব নোৱাৰি। এইটো এটা কি জানেনে, এইটো এটা যদি কমপ্লেক্স সেন্টেন্সত যদি আমি লিখো তেতিয়া এনেকুৱা হ'ব বাক্যটো, शी ইজ so beautiful that কি she can't be ignored। এতিয়া এটা বস্তু আপোনালোকে মন কৰিছেনে, চাবচোন, যেতিয়া so ব্যৱহাৰ হয়, so ব্যৱহাৰ হলে কি লাগে, আমাক ইয়াতে এটা that লাগে। কিহৰ কাৰণে লাগে, so টোৱে নিৰ্দিষ্ট এটা এমাউন্ট বা এটা কোৱালিটি নুবুজায়। তাৰমানে কি, ইমানেই ধুনীয়া যে তাইক ইগনৰ কৰিব নোৱাৰি, সেইটো কৈছে। যে ইমানেই ধুনীয়া যে, ইমানেই বুজাইছে। তাৰমানে তাই ইমানেই ধুনীয়া, এনেকে কলে কি বুজি পাব, যে অমুক, যে ইগনৰ কৰাটো সম্ভৱ নহয়। এতিয়া সেইটোকে কৈছে কি, she is that beautiful to be ignored। যেতিয়া to be ignored টো ইয়াতে দিবহে, তেতিয়া আমি কি কৰিম, তেতিয়া ইয়াতে চ'ৰ সলনি টু লিখিব লাগিব। মানে সেন্টেন্সটো কি হৈ গ'ল, চিম্পল সেন্টেন্স হৈ গ'ল। মানে the ceiling is so high that I cannot reach। চিলিংখন ইমানেই ওখ যে মই ঢুকি নাপাওঁ। তেতিয়া কি ক'ম, the ceiling is too high for me to reach, right? যে মোৰ কাৰণে মই ঢুকি পোৱাৰ পক্ষে এখন অলপ বেছিয়ে ওখ, মানে মোৰ জোখাৰে অলপ বেছিয়ে ওখ, তাৰমানে মই ঢুকি নাপাওঁ। মিনিংটো একেটাই বুজাইছে। গতিকে ইয়াতে কি হ'ব, টু হ'ব। যদি সিফালে ডেট থাকে তেতিয়া চ' হ'ব, ডেট নাথাকিলে টু হ'ব। বুজি পাইছেনে, টুটোৱে কি কৰে, টুটোৱে যদি ও বুজায়, মানে অলছ' বুজায়, কিন্তু ইয়াতে টুটোৱে বহুত বেছি বুজাইছে। মানে টু বি ইগনোৰ মানে ইগনোৰ কৰিব নোৱাৰা জোখাৰে ধুনীয়া, মানে সেইটোৱে বুজাইছে ইয়াতে। ঠিক আছে, অপশ্যন চি টো সেইকাৰণে ইয়াতে কি হ'ব, কাৰেক্ট আনচাৰ হৈ যাব। তাৰে পিছৰ কুৱেশ্যনটো ফালে যদি যাওঁ, নম্বৰ 13 কি দিয়া আছে, কমপ্লিট দ্য সেন্টেন্স বাই নেক্সট উইক शी ড্যাশ হার এক্সাম। তেতিয়া চাওক, বাই নেক্সট উইক, নেক্সট উইকৰ কথা কোৱা মাত্ৰকে আমি গম পালো যে কি, নেক্সট কেতিয়া হ'ব, নেক্সট হ'ব ফিউচাৰত, ৰাইট। নেক্সট উইক বুলি যদি কৈছে, এইটো ফিউচাৰ। চ' ফিউচাৰৰ কথা ক'লে ফিনিশ্ড, হা, ইজ ফিনিচিং, এনেকেতো আমি ক'ব নোৱাৰো। বা ফিনিশ, এইটো হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত বহা ভাৰ্বৰ ফৰ্ম। প্ৰেজেন্ট ইনডেফিনিট টেন্সত হলে আমি নেক্সট উইকৰ কথা কেলে ক'ম বাৰু, ৰাইট। বা ফিনিশ্ড বুলি কেলে ক'ম, গতিকে আমি কি ক'ম, যে ফিনিশ কৰিব, কমপ্লিট কৰা হ'ব। ইজ ফিনিচিং কিয় নহয়, কাৰণ এইটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ষ্ট্ৰাকচাৰ। গতিকে কি হ'ব, ভাৰ্বটো কি হ'ব, উইল হেভ ফিনিশ্ড হ'ব, কাৰণ বাই নেক্সট উইক, অহা সপ্তাহলৈকে। কামটো এতিয়াও, the work has not been completed yet, but it is expected to be completed by the next week. Why? She is already working on it and hopefully she will finish it on the next week or by the next week। তাৰমানে অহা সপ্তাহলৈকে হ'বগৈ। ভৱিষ্যতে এটা নিৰ্দিষ্ট পইণ্টলৈ এটা কাম কমপ্লিট হ'ব বুজালে কি হয়, ফিউচাৰ পাৰফেক্ট টেন্স হয়। আৰু ফিউচাৰ পাৰফেক্ট টেন্সৰ গঠনটো ইয়াতে ফলো কৰা আছে, অপশ্যন বি, উইল হেভ ফিনিশ্ড। সেইকাৰণে ঠিক আছে, she will have finished her exams। গতিকে অহা সপ্তাহলৈকে তাইৰ কি হ'ব, পৰীক্ষা শেষ হ'বগৈ, তাই নিজৰ পৰীক্ষাকেইটা শেষ কৰি উঠিব, ৰাইট। এইটোৱে অপশ্যন বি ইজ ইউৰ আনচাৰ। নেক্সট কুৱেশ্যনৰ ফালে যাম। কি কৰা আছে, চুজ দ্য কাৰেক্ট ইনডাইৰেক্ট স্পীচ। হি ছেড আই এম ৰিডিং আ নভেল। ইনডাইৰেক্ট স্পীচ দিব দিছে, তেতিয়া হি ছেড কি কৰা আছে, এইখিনি আমি একে ৰাখিম। হি ছেড ৰিপৰ্টিং ভাৰ্বটো একে থাকিব, কাৰণ ইফালে এটা ষ্টেটমেন্ট আছিল, ইফালে কি নাই আপোনাৰ অপটেটিভ সেন্টেন্স বা ইম্পাৰেটিভ সেন্টেন্স বা এক্সক্লেমেটৰী সেন্টেন্স নাই, বা হেৰি নাই ইয়াতে, ইন্টাৰোগেটিভ সেন্টেন্স নাই। গতিকে কি, যেতিয়া ষ্টেটমেন্ট দিয়া আছে তেতিয়াহ'লে হি ছেড লিখক, ডাইৰেক্টলি যিটো ৰিপৰ্টিং ভাৰ্ব আছিল সেইটোকে ইয়াতে লিখক। কমাৰ নকমাৰ সলনি কি আহি গ'ল, ডেট আহি গ'ল। প্ৰনাউন যেতিয়া চেঞ্জ হ'ব, আইৰ সলনি হ'ব হি, বি ভাৰ্বটো চেঞ্জ হ'ব, এমৰ সলনি কি হ'ব, এমৰ সলনি ইজ হয়, কিন্তু টেন্সটো কি আছে ইয়াতে, সেই ৰিপৰ্টিং ভাৰ্বটোৱে কি টেন্স ফলো কৰি আছে, পাষ্ট টেন্স ফলো কৰি আছে। গতিকে এমৰ সলনি ইয়াতে কি হৈ যাব, ইজ নহয় ৱাজ হৈ যাব, বাকীখিনি একে থাকিব ইয়াতে, ৰিডিং অ নভেল।
He said that he was reading a কি novel. হৈ গ'ল easy, right? So he said he was reading a novel. He said এতিয়া এটা কথা মই কৈছো ইয়াতে he said he was reading a novel এইটো শুদ্ধ ইয়াতে that conjunction টো কেতিয়াবা নবহিবও পাৰে আকৌ কি কৰা আছে he said that ইয়াতে conjunction বহুৱাইছে কিন্তু pronoun টো চেঞ্জ কৰা নাই I am reading a novel হৈ আছে আৰু tense টো চেঞ্জ কৰা নাই he says ইয়াতে কি কৰি দিলে reporting verb ৰ tense টোৱে সলনি হৈ গ'ল present indefinite হৈ গ'ল আমাক কি কৰা আছিলে past indefinite ত দিয়া আছিলে reporting verb ৰ যেটো tense গতিকে আমি এইটো ফলো কৰিব নোৱাৰো he said that he reads a novel বাকি ঠিকে আছিলে কিন্তু মেইন ভাৰ্বটো কি ফলো নকৰিলে ৰিপৰ্টিং ভাৰ্বৰ টেন্সটো ফলো নকৰিলে ৰিপৰ্টেড স্পিচৰ গতিকে ইয়াক আমি এনেকে ৰাখিব নোৱাৰো ই শুদ্ধ নহয় শুদ্ধ কোনটো হ'ব অপচন এ টোৱে শুদ্ধ হ'ব ইভেন দো ইয়াতে কি কৰা হোৱা নাই দ্যাটটো যদিও দিয়া হোৱা নাই কিন্তু বাকি গোটেইখিনি গ্ৰামেটিক্যালি ইয়াতে শুদ্ধ গতিকে আমি এটো ফলো কৰিব লাগিব আমি সাধাৰণতে পাই আহিছো যে কি হ'ব লাগিছিল দ্যাটটো আহিব লাগিছিল বাট দ্যাটটো নিদিলেও কি হ'ব অৰ্থটো বুজাব ইয়াত বাকি একো গ্ৰামেটিক্যাল ভুল নাই গতিকে এটা কনজাংশনৰ কাৰণে আমি এটো কাটিব নোৱাৰো কনজাংশন দিয়া থাকিলে খুব ভাল নিদিলেও কিন্তু এটোৱে কাৰেক্ট গ্ৰামেটিক্যালি কাৰণ বাকি কিটাত ভুল আছে ঠিক আছে তেনেকে চুজ কৰিব লাগিব অপচন তালো কোনটো হল অপচন আমাৰ অপচন এটো হৈ গল ঠিক আছে আমি নেক্সট কোৱেশ্চনৰ ফালে আহিছো 15 নম্বৰ কি দি আছে চুজ দা পেসিভ ভয়েস দি আছে দে কমপ্লিটেড দা প্ৰজেক্ট অন টাইম টো কি হ'ব টাইম ফেজ টো একেলগে থাকিব মানে একে জায়গাতে থাকিব দে কমপ্লিটেড দা প্ৰজেক্ট এতিয়া ডে টো ইয়াতে ইম্পৰ্টেন্ট হয় নে এটুত ইম্পৰ্টেন্ট হয় কাৰণ দিস ইজ এক্টিভ ভয়েসত যেটো ডুৱাৰ অফ দা ওয়ার্ক এটো ইম্পৰ্টেন্ট হয় দে কমপ্লিটেড দা প্ৰজেক্ট কিন্তু যেতিয়া পেসিভ ভয়েস কৰিম তেতিয়া বেছি ইম্পৰ্টেন্ট বস্তুটো কি বেছি ইম্পৰ্টেন্ট বস্তুটো হ'ব প্ৰজেক্টটো কোনে শেষ কৰিছে মতলব নাই ময়ে কৰিছো নে সিহঁতে কৰিছে নে কৃষ্ণয়ে কৰিছে নে স্যামুৱেল ছাৰে কৰিছে কি হয় আলটিমেটলি প্ৰজেক্টটো কমপ্লিট হৈছে নে নাই হেতুহে আমাৰ ইম্পৰ্টেন্ট ৰাইট গতিকে কি the project to আহিব subject হিচাপে the project কোনটো টেন্স দিয়া আছিলে they completed past indefinite tense দিছিলে গতিকে past indefinite tense ৰ মতে be verb was হ'ব লাগে আৰু v3 কি হ'ব completed এ হ'ব completed right the project was completed বাকিখিনি এতিয়া এটা কথা on time to important কাৰণ টাইমত কমপ্লিট কৰা হৈছিল নে নাই এটো এটা কমপ্লিমেন্ট বাক্যটোৰ on time হল এতিয়া মই এটা কথা কওঁ ইয়াতে by them to ব্ৰেকেটত একাৰণে ৰাখিছো কাৰণ থাকিবও পাৰে নাথাকিবও পাৰে যদি আমাক by them to দিয়া নহয় তাৰ মানে এটো ভুল নহয় কিন্তু যদি the project was completed on time এটা as a passive voice যদি আমাক active হলে কনভাৰ্ট কৰিব দিয়ে তেতিয়া হলে আমি এটা অবজেক্ট ধৰি লব লাগিব যিয়ে কামটো কৰিছে by them by us কিবা এটা or by the team কোনোবা এটা মানুহ আছে যিয়ে কামটো কৰিছে কিন্তু ইয়াতে কি কামটো হোৱাটোহে ইম্পৰ্টেন্ট ৰাইট গতিকে এটা প্ৰজেক্ট কমপ্লিটছ অন টাইম নহব কি the project was completed on time অপচন বি যেটো দিয়া আছে এটো absolutely correct ইয়াতে by them টো জৰুৰী নহয় আৰু ঠিক আছে is completed দিলে নহব বা ইয়াতে has completed দিলে নহব ঠিক আছে অপচন বি যেটো দিয়া আছে এটো শুদ্ধ চাওক কেতিয়াবা এনেকুৱা কিছুমান আহে যত কি কৰা নাথাকে পেসিভ ভয়েসত অবজেক্ট এটা মেনশন কৰা নাথাকে গতিকে অবজেক্টটো সবতে জৰুৰী নহয় তাৰমানে কামটো হৈছে নে নাই সেইটো জৰুৰী পেসিভত সদায় কামটোত গুৰুত্ব দিয়া হয় নম্বৰ 16 কি দিছে choose the correctly punctuated sentence আমি কি punctuationৰ কোৱেশ্চন পাইছো right can I help you he asked মানে কি মোক সুধিলে যে মই তোমাক সহায় কৰিব পাৰো নে নোৱাৰো চাৰিটা কোৱেশ্চন দিয়া আছে চাওকচোন কিন্তু পাংচুৱেশ্যন মতে যিকোনো এটাহে ইয়াৰে শুদ্ধ হ'ব এটাহে শুদ্ধ হ'ব কিয় can I help you টো এটা কি হয় কোৱেশ্চন হয় কোৱেশ্চন যদি হয় কোৱেশ্চন মাৰ্ক লাগিব নে নালাগিব লাগিব কোৱেশ্চন মাৰ্ক য'ত দিয়া নাই এলিমিনেট কৰি দিয়ক ইয়াতেও কি কৰা নাই কোৱেশ্চন মাৰ্ক দিয়া নাই can I help you উৰ্ধকমা ঠিকে শেষ কৰিছে he asked বুলি দিছে যদি হি সুধিছিলে if he asked then where is the question mark there needs to be a question mark right so if there's no question mark that means this is not correct তাৰ পিছত কি আছে can I help you he asked এটোত কি কৰা হোৱা নাই এটাই ক্লজ কৰি লিখিছে না কোটেশন আছে না মাজত এটা কমা আছে না that আছে কনজাংশনো নাই ইন্টাৰগেটিভ ফৰ্মতো লিখিছে আৰু দুটা ক্লজ সেপাৰেটও কৰা নাই তাৰ মানে ইয়াৰেও ভুল আছে can I help you ইয়াতে সেপাৰেট কৰিছে কমাটো দিছে কিন্তু কি কৰা হোৱা নাই he asked সি সুধিছিল বুলি ৰিপৰ্টিং যেটো ভাৰ্ব আছে ৰিপৰ্টিং ভাৰ্বত কোৱেশ্চন মাৰ্ক দিছে ৰিপৰ্টিং ভাৰ্বে কোৱেশ্চন স্টেটমেন্টটো শেষ কৰে নেকি সেন্টেন্সটো শেষ নকৰে ৰাইট
ৰিপৰ্টিং ভাৰ্বে কি কৰে জাষ্ট ৰিপৰ্ট কৰে স্পীচ খিনি বাকি আছে স্পীচতহে থাকিব কুৱেশ্যন মাৰ্কটো গতিকে ইয়াতে যদি দিয়া হয় বস্তুটো ওলোটা হৈ যাব সো এইটো আমি ফলো কৰিম যে অপচন চিত কি কৰা আছে যেটো ৰিপৰ্টেড স্পীচ তাতে কুৱেশ্যন মাৰ্ক দিয়া আছে ইনভাৰ্টেড কমাস বা কোটেশনৰ ভিতৰত আছে কুৱেশ্যন মাৰ্কটো আৰু হি আস্ক ইফালৰ যেটো ৰিপৰ্টিং ভাৰ্ব ৰিপৰ্টিং ক্লজটো ফ্ৰী হৈ আছে গতিকে কি হ'ব অপচন সি টো আমাৰ শুদ্ধ উত্তৰ হৈ যাব ইয়াতে ভুল নাই ভুল কোন কেইটাত আছে এ বি আৰু ডিত আছে ভুল যেটোত নাই হেতুৱে চুজ কৰিলে হ'ল ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাম নম্বৰ 17 fill in the blank with the correct article এটা আৰ্টিকেল বহাব লাগে he bought dash umbrella yesterday he bought dash umbrella yesterday এতিয়া চাও ইয়াতে no article নহয় এটা আৰ্টিকেলটো বহিবই a n আৰু the কোনটো হ'ব এটা কথা মই কৈ দিও umbrella ৰ আগত a আৰু n ৰ ভিতৰত কোনটো হ'ব ডেফিনেটলি n হ'ব ৰাইট a ইয়াতে নহয় a umbrella নহয় কিয় কাৰণ pronunciation টো r নিচিনা হৈছে যদি হে pronunciation টো u ৰ নিচিনা হ'লহেতেন বা o ৰ নিচিনা হ'লহেতেন we would have used কি a instead of n ঠিক আছে otherwise কি vowel আছে pronunciation u ৰ নিচিনা নহয় বা o ৰ নিচিনা নহয় গতিকে ডেফিনেটলি n হ'ব পাৰে কিন্তু there was a slight chance of being the কেতিয়া হ'লহেতেন যদি হে সেই umbrella টোৰ কথা মেনশন কৰা হ'লহেতেন আগতে this is dash umbrella he bought yesterday তেতিয়া কি হ'লহেতেন এটো সেইটো ছাতি যেটো হি যোৱাকালি আনিছে তেতিয়া this is the umbrella হ'লহেতেন যে এটা ছাতিৰ কথা আগতেয়াকে মেনশন কৰা হৈছে সেই নিৰ্দিষ্ট ছাতিটোৰ কথা মই পুনৰ মেনশন কৰিছো তেতিয়া হলে it would have been the otherwise কি হ'ব এটা ৰেন্ডম ছাতি এটা লৈ আনিছে এটো কোনটো ছাতি যিকোনো এটা ছাতি আৰু যে হি ছাতি এটা আনিছিল ছাতিটোৰ ওপৰত এমফাসাইজ কৰা হোৱা নাই তেতিয়া হলে কি হ'ব এন ব্যৱহাৰ হ'ব he bought an umbrella yesterday যে হি যোৱাকালি এটা ছাতি আনিছে যদি হে ছাতিটোৰ কথা আগতে মেনশন কৰা হ'লহেতেন তেতিয়া হলে the হ'লহেতেন he bought the umbrella you talked about he bought the umbrella you saw in the market মানে তুমি দোকানত যেটো ছাতি দেখিছিলা হি যোৱাকালি লৈ আহিলে হেইটো তেতিয়া the ব্যৱহাৰ হ'ব ঠিক আছে so option b will be the right answer next question of ফালে যাম number 18 কি দিয়া আছে choose the correct idiom এটা idiom কি কৰিব দিছে idiomটোৰ meaning উলিয়াব দিছে he spilled the beans আমাৰ idiomটো কি idiomটো হৈছে spill the beans spill the bean মানে কি কৰা he made a mess he কি কৰিলে গোটে খেলিমেলি কৰি দিলে he revealed the secret he cooked carelessly অযত্নবৰ ভাবে কিবা ৰান্ধিলে নে he was careless কি হ'ব spill the beans মানে হৈছে এটা কিবা সিক্ৰেট বা এটা গোপনীয় কথা ফাদিল কৰি দিয়া to reveal a secret গতিকে কি spill the beans phrases and idioms ৰ আমি ক্লাস লম এক্সট্ৰাকে spill the beans মানে হৈছে to reveal a secret গতিকে he spilled the beans means he revealed a secret option b will be the right answer ইয়াতে আৰু বেলেগ ভাবিবলগীয়া একো নাই ঠিক আছে কিবা গোপন কথা এটা হি ফাদিল কৰি দিলে হেতুৱে নেক্সট কোৱেশ্চনৰ ফালে যাম নম্বৰ 19 কি দিয়া আছে সিনোনিম অফ courageous courageous শব্দটো কৰ পৰা হৈছে courage শব্দটোৰ পৰা হৈছে courage মানে হৈছে সাহস courageous মানে হৈছে সাহসী ৰাইট courage টো হৈছে নাউন courageous টো এডজেক্টিভ ৰাইট courageous মানে কি সাহসী সো আমাৰ কি আছে brave weak careless shy মানে হৈছে লাজকুৰীয়া careless মানে হৈছে অযত্নপৰ কি হৈ আছে তাৰ কি নাই মতলব নাই clumsy বা careless weak মানে হৈছে দুৰ্বল আৰু brave মানে হৈছে সাহসী সো brave হ'ব পাৰে লগতে আৰু এটা ৱৰ্ড মই আপোনালোকক কৈ দিও এই আখৰ সাখৰ দেখিলে টাইপ কৰিলে যে bold কৰে bold মানে কি bold মানে সাহসী গতিকে courageous ৰ synonym brave হ'ব পাৰে bold হ'ব পাৰে ৰাইট brave টো ইয়াতে অপচন এ আছে সো we will go with this one option a is the right answer for question number 19 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনৰ ফালে যাও number 20 কি দিয়া আছে choose the correct word she looks dash in the dress তাইক কেনেকুৱা লাগিছে ভাল লাগিছে এইযোৰ ড্ৰেছত এতিয়া আৰু এটা বস্তু চাও মই কোৱেসি পেসিভৰ কথাটো কৈছিলো নে ইয়াৰে আগৰ ক্লাছটোত মই বুজাওতে সিমিলাৰ কোৱেশ্চন এটা আছিলে মই কোৱেসি পেসিভ ভাৰ্বৰ কথা কৈছিলো কোৱেসি পেসিভ ভাৰ্ব হৈছে এনেকুৱা এটা ভাৰ্ব যেটো ব্যৱহাৰটো এক্টিভ ফৰ্মতে হয় ব্যৱহাৰ এক্টিভ ফৰ্মতে হয় কিন্তু মিনিংটো পেসিভ বুজায় she looks বুলি ক'লে কি লুক মানে কি লুক মানে চোৱা ইয়াতে she looks বুলি কওঁতে তাই চোৱা বুজোৱা নাই কিন্তু তাই কেনেকুৱা দেখা হৈছে হেতু বুজাইছে মানে she is looking মানে she is looking at you বুলি ক'লে বেলেগ হ'ব she is looking like a wow বুলি ক'লে মিনিংটো বেলেগ হৈ যাব বুজি পাইছে এটা কোৱেসি পেসিভ আৰু এটা এক্টিভ এক্টিভটোৱে কি কৰে এক্টিভলি তাই চাই থকা বুজাব আৰু যদি কোৱেসি পেসিভ হিচাপে ব্যৱহাৰ হয় তেতিয়া হি বহিব এক্টিভৰ নিচিনাকে কিন্তু তাৰ মিনিংটো হ'ব পেসিভৰ নিচিনা অৰ্থাৎ
she looks বুলি ক'লে কি নহয় তাই চোৱা নুবুজায় তাইক কেনেকুৱা দেখে সেইটো বুজায় she looks dash in the dress আৰু passive passive যেতিয়া হয় তেতিয়া মেইন ভাৰ্বৰ লগত কি হয় মেইন ভাৰ্বৰ ক্ষেত্ৰত সাধাৰণতে যদি এইটো এক্টিভ ভাৰ্ব যদি হ'লহেঁতেন ভাৰ্বটো যদি এক্টিভ ফৰ্মত থাকিলহেঁতেন we would have used an adjective adjective হলে কি well টো এটা adjective right well টো এটা adjective য'ত শেষত লি বহি আছে এইবিলাক একোটা কথা কি সৰি আমি কি ব্যৱহাৰ কৰিলোহেঁতেন ভাৰ্বৰ শেষত adverb ব্যৱহাৰ কৰিলোহেঁতেন গতিকে এইকেইটা কি য'ত ly বহি থাকে well টো এটা adverb হা কিয় কাৰণ ই ভাৰ্বৰ লগত ব্যৱহাৰ হয় betterly এটা adverb nicely এটা adverb কিন্তু ইয়াতে adverb নোহোৱা অকল এটাই আছে এইটো এটা কি এইটো adjective adjective কিয় ব্যৱহাৰ হ'ব কাৰণ মেইন যেটো verb আছিলে সি passive passive হৈ আছে she looks মানে ইয়াতে কি বুজোৱা নাই তাই দেখা বুজোৱা নাই তাই কেনেকুৱা দেখে সেইটো বুজাইছে মানে she is looking মানে she is good when she is looked at তাই কেতিয়া ভাল যেতিয়া তাইৰ ফালে চোৱা হয় সেইটো বুজাইছে ইয়াতে গতিকে কি হ'ব she looks well নহয় she looks good হ'ব ইয়াতে বা বিউটিফুল হ'ব পাৰে যিকোনো এডজেক্টিভ ইয়াতে বহিব পাৰে কিন্তু এডভাৰ্ব নহয় এডভাৰ্ব নোহোৱাৰ কাৰণটো সেইটোৱে ভাৰ্বটোৱে কেনেকৈ অপাৰেট কৰি আছে সেইটো চাইহে আমি ডিচাইড কৰিম যে এডভাৰ্ব হ'ব নে এডজেক্টিভ হ'ব ইয়াতে কোনটো হ'ব অপশ্যন বি will be the correct answer for question number 20 I hope you get it নেক্সট কুৱেশ্যনৰ ফালে যাম আৰু 10টা কুৱেশ্যন আছে এইকেইটা ডিছকাছ কৰি দিওঁ ফটাফট আইডেন্টিফাই দ্য কাৰেক্ট ফ্ৰেজ A blessing in disguise disguise মানে কি disguise মানে হৈছে ছদ্মবেশ blessing মানে হৈছে আশীৰ্বাদ ভাল কিবা এটা হোৱা যদিহে কি হল আজিৰ এখন এনেকুৱা খেল এখন আছে যে অপজিশন টিমটো বহুত শক্তিশালী বিট কৰিব নোৱাৰো খেলখনত কি হৈ গল বৰষুণ হৈ গল that can be called a blessing in disguise right IPL তো তেনেকুৱা হৈ থাকে right blessing in disguise মানে কি ছদ্মবেশ লৈ অহা এটা আশীৰ্বাদ মানে সি গম নোপোৱাকে আমাৰ ভাল কৰিছে মানে উপকাৰ কৰিছে গম নোপোৱাকে হোলি মিৰাকেল হয় কিন্তু ডিসগাইজ হ'ব লাগিব মানে গম নোপোৱাকে আহিব লাগিব ছদ্মবেশ ধৰি তেতিয়াহে হ'ব হিডেন প্ৰবলেম আছে আনএক্সপেক্টেড বেনিফিট আছে আৰু সিৰিয়াছ ইস্যু আছে সিৰিয়াছ ইস্যু নহয় কোনটো হ'ব ব্লেচিং ইন ডিসগাইজ মানে এন আনএক্সপেক্টেড বেনিফিট মই এক্সপেক্ট কৰা নাছিলো যে এনেকে বেনিফিট পাম বা কিবা লাভ যে হ'ব মোৰ এক্সপেক্ট কৰা নাছিলো কিন্তু এক্সপেক্ট নকৰাকে মই কিবা লাভ বা প্ৰফিট পালো সেইটোৱে বুজাই ইয়াতে সো অপশ্যন সি will be the correct answer for question number 21 হৈ গল নেক্সট কুৱেশ্যনৰ ফালে যাম কি দিয়া আছে Number 22, fill in the blanks. We are proud dash our heritage. Proud থাকিলে কি হয়? Proud থাকিলে of হয়। মনত ৰাখিব লাগিব। ইয়াতে আৰু বেলেগ একো ভাবিবলগীয়া নাই। Proud for, proud to, proud with এইবিলাক নাই। চিধা of the tick কৰি দিলে হ'ল। Option C will be the right answer without wasting any time. হ'ল? Number 23 ফালে যাম কি দিয়া আছে? Number 23, fill in the blank. You can come dash you finish your homework. এইটো কি? এইটো কি দিয়া আছে? Cause and effect তুমি কেতিয়া আহিব পাৰিবা যদি তুমি হোমৱৰ্ক শেষ কৰা ইয়াতে বাদ দিলে নিমিলিব you can come but you finish your homework মিলিব নিমিলিব তুমি আহিব পাৰা কিন্তু তুমি হোমৱৰ্ক শেষ কৰা তাৰমানে কোনটো কৈছে হোমৱৰ্ক শেষ কৰিব দিছে নে আহিব দিছে তেতিয়াহে আহিব পাৰিবা যেতিয়া তুমি হোমৱৰ্ক শেষ কৰিবা গতিকে বাট নহয় সিন্স নহয় বিকজ নহয় সিন্স হলে কি হ'ব লাগিছিলে যিহেতু তুমি হোমৱৰ্ক শেষ কৰিছা গতিকে তুমি আহিব পাৰা কিন্তু হোমৱৰ্ক শেষ কৰিছা বুলি দিয়া নাই ইউ ফিনিশ ইউৰ হোমৱৰ্ক কামখিনি কৰাৰ কথা কৈছে বিকজ নহয় কাৰণ হোমৱৰ্ক শেষ কৰা নাই অৰ্থটো কি বুজাইছে ইউ কেন কাম ইফ ইউ ফিনিশ ইউৰ হোমৱৰ্ক মানে এটা কণ্ডিশ্যন দিছে যে যদি তুমি হোমৱৰ্কখিনি শেষ কৰা তেতিয়াহে তুমি আহিব পাৰিবা হল সেইটোৱে বুজাইছে গতিকে অপশ্যন বি ইফ will be the right answer for question number 23 next টোৰ ফালে যাম Number 24, antonym of cautious. Cautious মানে কি জানেনে? Cautious মানে সাৱধান। আমাৰ বেটাৰী কিনোতে কিবা ইলেক্ট্ৰনিক ডিভাইচ কিনোতে কি লিখা থাকে পিছফালে এনেকুৱা এটা মাৰ্ক এটা দিয়া থাকে ৰাইট এটা এক্সক্লেমেশ্যন মাৰ্ক দিয়া থাকে ট্ৰায়াঙ্গল এটাৰ ভিতৰত আৰু কি লিখা থাকে কজন লিখা থাকে তাৰমানে কি কজন মানে সাৱধান বাণী cautious মানে হৈছে সাৱধান so cautious মানে কি সাৱধান কেয়াৰফুল এলাৰ্ট ৰেকলেছ ওৱাচফুল ৰাইট আমাক কি লাগে কেয়াৰফুল মানেও কচিয়াছ হয় এলাৰ্ট মানেও কচিয়াছ হয় ওৱাচফুল মানেও কচিয়াছ হয় কিন্তু আমাক লাগে এন্টোনিম গতিকে আমি কি কৰিম ৰেকলেছ মানে কেয়াৰলেছ যি হলেও হ'ব পাৰে ৰাইট ই মানে সাৱধান উঠেও নহয় ৰিলেক্স হৈ আছে গতিকে এন্টোনিম হৈ যাব অপশ্যন চি হল নেক্সট কুৱেশ্যনৰ ফালে আহিছো নম্বৰ 25 চুজ দ্য
চুজ দ্য কাৰেক্ট সেন্টেন্স সেন্টেন্সৰ কি কৰা আছে পাংচুৱেশ্যন লৈ পেলাই আমি সেন্টেন্সটো ঠিক কৰিব লাগে কোনটো সেন্টেন্স কাৰেক্ট আমি কি কৰিব লাগে আই ডাজন্ট লাইক টু গো আউট আই হলে ডাজন্ট হ'ব জানো নহয় ডাজন্ট কেতিয়া হয় যেতিয়া থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আইটো তো ফাৰ্স্ট পাৰ্সন সো এইটো ভুল ৰাইট হি ডোন্ট হ্যাজ এ কাৰ আছে ডোন্ট হ'ব নেকি নহয় কাৰণ হিটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে এইটো ভুল হি ডাজন্ট স্পীক স্প্যানিশ আৰু কি আছে দে ইজন্ট কামিং টুডে দে টু প্লুৰেল নাম্বাৰ লগত ইজন্ট নহয় গতিকে এইটো কাটি দিব পাৰে এইটো কাটি দিয়ক কাটি দিলে কোনটো থাকি গ'ল she doesn't speak Spanish হল she to third person singular number definitely doesn't হ'ব speak auxiliary verb টো কি কৰা আছে not দিয়া আছে তেতিয়া main verb টো একে নিচিনা বহিব তাৰ পিছত আহি গ'ল স্প্যানিশ গতিকে অপচন সি যেটো দিয়া আছে এইটো কাৰেক্ট সেন্টেন্স হৈ গ'ল এইটো she doesn't speak Spanish হল 25 হৈ গ'ল আমি নেক্সট কোৱেশ্চনৰ ফালে যাম ইয়াতে কি দিয়া আছে choose the passive form he is writing a letter কি লিখি আছে চিঠি এখন লিখি আছে সাবজেক্ট আৰু ভাঙি লওক he to কি সাবজেক্ট is to be verb writing কিহৰ কাৰণে বহিছে because present continuous tense a letter এটো হৈছে object a letter টো ইয়াতে আনো a letter যিহেতু present continuous tense গতিকে কি হ'ব be verb টো is হ'ব তাৰ পিছত being লাগিব কাৰণ ইয়াতে main verb ৰ লগত ing যোগ হৈ আছে be being three হ'ব লাগিলে writer third form কি written a letter is being written কোনে লিখিছে he to এফালে আহিলে him হ'ব আৰু by এটা বহি যাব by কি হ'ব him হৈ গ'ল a letter is being written by him a letter is being written এতিয়া ইয়াতে চাওক by him টো এটাটো দিয়া হোৱা নাই ৰাইট মই যেটো কথা অলপ আগতে কৈছিলো যে অবজেক্টটো ইমান ইম্পৰ্টেন্ট নহয় পেছিভত কিয় ইম্পৰ্টেন্ট নহয় কামটো কি কৰা হৈছে হেতুহে ইম্পৰ্টেন্ট যে সি চিঠি এখন লিখি আছে সি চিঠিখন লিখি থাকোতে কি কৰা গৈছে চিঠি এখন লিখি থকা গৈছে ৰাইট গতিকে চিঠিখন যে লিখি থকা হৈছে হেতুহে ইম্পৰ্টেন্ট পেছিভত সি লিখিছে নে কোনে লিখিছে ইম্পৰ্টেন্ট নহয় গতিকে a letter is written বুলি ক'লে নহব কি হ'ব লাগিব a letter is being written এতিয়া লিখি থকা হৈ আছে ৰাইট গতিকে অপচন সি will be the right answer by him to দিয়া হোৱা নাই যদিও বাকিখিনি হিচাপত চালে এইটোৱে কাৰেক্ট বাকিখিনি গোটেইখিনি গ্ৰামেটিক্যালি এইটোৱে কাৰেক্ট হৈ আছে by him to দিবও পাৰে নিদিবও পাৰে ইম্পৰ্টেন্ট নহয় কাৰণ এইটো পেছিভ ভইচত কোনে কামটো কৰিছিল এইটো ইম্পৰ্টেন্ট নহয় সো অপচন সি will be the right answer তাৰে পিছৰটো কোৱেশ্চনৰ ফালে যাম choose the correct degree this is the dash movie I have seen ঠিক আছে this is the দিয়া আছে the দিয়া থাকিলে কি হ'ব the দিয়া থাকিলে obviously superlative degree হ'ব the টো সদায় superlative degree আগত বহে গতিকে মনত ৰাখিব good better best আৰু more good আছে more good টো কি comparative degree বনোৱা হৈছিল কিন্তু ভুল কাৰণ goodৰ comparative degree টো more good নহয় goodৰ comparative degree টো better হয় right ইয়াতে positive degree আৰু comparative degree নবহে because the article টো বহি আছে definitely best হ'ব this is the best movie I have seen so কোনটো option C will be the correct answer হৈ গ'ল তাৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম নম্বৰ 28 ইয়াৰ পিছত আৰু দুটাহে আছে চিন্তা কৰিব নালাগে বেছি দীঘলীয়া নহয় 28 টো কি choose the correct tense they dash in London for 10 years now এতিয়ালৈকে কি কৰিছে লণ্ডনত আছে for 10 years মানে 10 বছৰ ধৰি সিহঁতে 10 বছৰ আগতে বাস কৰিবলৈ লৈছিল আৰু এতিয়া পৰ্যন্ত এই পৰ্যন্ত কি হৈছে সিহঁতে বাস কৰি থকা 10টা বছৰ অতিক্ৰম হ'ল গতিকে যেতিয়া এটা নিৰ্দিষ্ট সময় ধৰি হৈ থাকে আমি কি কৰিম প্ৰেজেন্টত হৈ আছে এতিয়া বাস কৰি আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম গতিকে ডেফিনেটলি দে হ্যাভ বিন লিভিং হ'ব ওয়ার লিভিং আর লিভিং বা লিভস নহয় ইয়াতে ঠিক আছে কি হ'ব they have been living in London for 10 years now হল option C will be the correct answer for question number 28 এতিয়া আমি যাম 29 ৰ ফালে কি দিয়া আছে 29 ত synonym of reluctant মানে কি reluctant মানে hesitant মানে কামটো কৰিবলৈ অনিচ্ছুক আমি যে পিছ হুহুকি থাকো পিছ হুহুকি থকাটো বুলি কয় reluctant বুলি কয় hesitant বুলি কয় সো synonym ইয়াতে দিয়া আছে hesitant টো হৈ যাব synonym ঠিক আছে eager মানেও কি ব্যগ্ৰ হৈ থকা willing মানেও ইচ্ছা কৰি থকা certain মানে নিশ্চিত হৈ থকা ঠিক আছে eager willing certain একেটা অলমোস্ট ইয়াৰে কি হৈ যায় এন্টোনিম হৈ যায় আমাক কি বিচাৰিছিলে synonym হে বিচাৰিছিল eager টোৰ আৰু এটা synonym আছে keen মানেও বা interested মানেও হয়
কিবা এটা বস্তুৰ প্ৰতি আগ্ৰহী, কিবা এটা বস্তু কৰিবলৈ ব্যগ্ৰ হৈ আছে, খুব উৎসুক হৈ আছে, সেইটো বুজায়। চ' ৰিলাক্টেণ্টৰ চিনোনিম হৈ যাব হেজিটেণ্ট, অৰ্থাৎ অনিচ্ছুক বা পিছ হুমকি থকা। এইটো মনত ৰাখিব। এতিয়া আমি যাম আজিৰ যিটো লাষ্টৰ কুৱেশ্যন আছে এইটোৰ ফালে। লাষ্টৰ কুৱেশ্যন নম্বৰ 30, চুজ দ্য কাৰেক্ট প্ৰপজিশ্যন। দ্য বুক ইজ লাইং ডেছ দ্য টেবল। টেবুলখনৰ ওপৰত পৰি আছে কিতাপখন। এতিয়া কি হ'ব? এতিয়া কি হ'ব? টেবুলখনৰ ওপৰত কিতাপখন পৰি আছে, তেতিয়া লাইং থাকিলে অন হ'ব ইয়াতে। ইন, এট বা টু নহয়। ইন এনেও নহয়, আপোনালোকে জানে, টু নহয়। এট আৰু অনৰ ভিতৰত কনফিউজ হ'ব পাৰে, কিন্তু এইটো অন হ'ব। ডাইৰেক্টলি চাৰ্ফেচটোৰ ওপৰত লাগি আছে এনেকে। ঠিক আছে? ডাইৰেক্টলি চাৰ্ফেচটোত লাগি আছে। যদি টেবুলখন কি হ'লহেঁতেন, টেবুলখন যদি মোৰ ৰুমৰ এটা কৰ্নাৰৰ কথা ক'লেহেঁতেন টেবুলখনৰ পৰিৱৰ্তে, বা এটা নিৰ্দিষ্ট পইণ্টৰ কথা ক'লেহেঁতেন, চাপোজ এটা শ্বপিং মল, এটা বাৰ, ৰেষ্টুৰেণ্ট বা এখন জিম বা কি তেনেকুৱা জাতীয় বস্তু, এয়াৰপৰ্ট, এইবিলাকৰ কথা ক'লে এট হয়। কিন্তু চিধা এটা চাৰ্ফেচত লাগি আছে, গতিকে ডেফিনেটলি কি হ'ব? অন হ'ব। অন হ'ব। ঠিক আছে? চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 30। যিকেইটা কুৱেশ্যন মই লৈ আনিছিলো ডিছকাছ কৰিম বুলি, সেইকেইটা ডিছকাছ কৰা ইমানখিনিতে সামৰণি পৰিছে। আই হোপ এইখিনি বস্তু আপোনালোকৰ কামত আহিল। আৰু যদি কিবা অসুবিধা আছে আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে। এটি টেলিগ্ৰাম সম্পৰ্কীয় সৰু ঘোষণা আছে। আপোনালোকে স্ক্ৰীনত দুটা টেলিগ্ৰামৰ QR কোড দেখিবলৈ পাইছে, এটা গ্ৰীণ কালাৰ QR কোড আৰু এটা অলপ পিংক আৰু পাৰ্পল থকা। যিটো গ্ৰীণ কালাৰ QR কোড আপোনালোকে দেখিছে স্ক্ৰীনৰ বাওঁফালে, এইটো হৈছে আমাৰ ই কুইপাথ অফিচিয়েল চেনেলটোৰ টেলিগ্ৰামৰ QR কোড। এইটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে, আৰু জইন কৰিলে আপোনালোকে আমাৰ এপৰ বিষয়ে, আমাৰ পেইড কোৰ্চসমূহৰ বিষয়ে, আমাৰ আহিবলগীয়া ক্লাছেছ বিলাকৰ বিষয়ে সকলোখিনি ডিটেইলছ গম পাই থাকিব ফ্ৰী অফ কষ্ট, য'ত ইতিমধ্যে বহু হাজাৰ ষ্টুডেণ্ট ইতিমধ্যে এংগেজ হৈ আছে, জড়িত হৈ আছে। আৰু স্ক্ৰীনৰ সোঁফালে দেখিছে এটা পাৰ্পল আৰু পিংক শ্বেড থকা QR কোড, যিটো কোড মোৰ নিজা চেনেলৰ QR কোড। এতিয়া আপোনালোকে এই ক্লাছটো যে কৰিলে, ইউটিউবত ক্লাছটো যে চালে, ইয়াৰে PDF টো ক'ত পাব আপোনালোকে? মোৰ নিজা যিটো ব্যক্তিগত চেনেল, এইটোত আপোনালোকে লাভ কৰিব। গতিকে দুয়োটা চেনেলে আপোনালোকক লাভেই দিব। দুয়োটা চেনেল আজিয়ে জইন কৰিব বুলি আশা ৰাখিছো। টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণাটো ইমানেই। স্ক্ৰীনশ্বট ল'লেও লৈ ল'ব পাৰে, অলপ ৰিৱাইণ্ড কৰি, সেইকাৰণে ৰখি দিছিলো। গতিকে আজিলৈ ক'বলগীয়া ইমানখিনিয়েই। আশা কৰো এই ছেশ্যনটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ল, আৰু ইয়াৰে পিছত আমাৰ আৰু এনেকুৱা ছেশ্যনছ আহিব যিখিনিত মই আৰু কুৱেশ্যন আনচাৰ্ছ, ইয়াতকে টাফ লেভেলৰো কিছু কুৱেশ্যন আনচাৰ্ছ আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰি লৈ আনিম। গতিকে ক্লাছবিলাক চাই থাকিব বুলি আশা ৰাখিছো। ভালকে পঢ়া শুনা কৰি থাকক আৰু নিজৰ স্বাস্থ্যৰ যত্ন ল'ব, কাৰণ দেহা থাকিলেহে বেহা। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে লগ পাম। এতিয়ালৈ এৰিছো। টেক কেয়াৰ।